Hello everyone, welcome to ইগহিপাত সকলোকে এটি নতুন ক্লাছলৈকে আকৌ এবাৰ স্বাগতম জনাইছো আৰু সকলোৱে হয়তো এই টিএনখন দেখি পেলাই বা এই ক্লাছটো দেখি পেলাই গম পাই গৈছে যে 10 মিনিটৰ আৰু এটা সিৰিজ আহি গৈছে আৰু এটা ক্লাছ আহি গৈছে আৰু এই ক্লাছ কেইটাৰ আমি কি কৰিছো 10টাকৈ কুৱেশ্যন প্ৰেক্টিচ কৰি আছো 10 মিনিটৰ ভিতৰত আৰু লগতে প্ৰিপাৰেচনটো কিমান বেছি ভালদৰে চলি আছে এইখিনি বস্তু আমি ইয়াতে চেক কৰি আছো আৰম্ভ কৰিছো ক্লাছটো একদম বেছি পলম নকৰাকৈ প্ৰথম কুৱেশ্যনটোৰ সৈতে আগবাঢ়িছো এইটো কুৱেশ্যন আমাক দিয়া আছে আমাক এটা বেল ৰিঙিঙৰ কথা তোমালোকে এইটো কুৱেশ্যন দেখি হয়তো এইটোও প্ৰেডিক্ট কৰিব পাৰিছা যে আজিৰ এই ক্লাছত আমি এলচিএম আৰু এইচচিএফ ৰ বহুত কেইটা বেলেগ বেলেগ ধৰণৰ কুৱেশ্যন দেখা পাম যদি এই কুৱেশ্যন কেইটা কৰিব পাৰিছা তেতিয়াহ'লে মই বিলিভ কৰো যে তোমালোকে এলচিএম আৰু এইচচিএফ ৰ most of the question 90% question তো তোমালোকে পাৰিবা কাৰণ ইয়াতে ইম্পৰ্টেন্ট কুৱেশ্যন গোটেইখিনি অলমোস্ট কভাৰ কৰা আছে ওকে এইটো কুৱেশ্যনত যদি চোৱা যায় বেল ৰিঙিঙৰ কথা কৈছে আৰু যেতিয়া এক্সামত বেল ৰিঙিং টাইপৰ কথা কয় আমি কি কৰিব লাগে যিসকলে হয়তো আমাৰ পেইড বেটছৰ লগত জড়িত আছিলে বা যিসকলে মই ইয়াতে ফ্ৰীতে কৰা এলচিএম এণ্ড এইচচিএফ যিটো অলৰেডি ইউটিউবত এভেইলেবল আছে সেই ক্লাছটো যদি চাইছিলে গম পাইছে বেল ৰিঙিং শব্দটো আছেই মানে হৈছে এলচিএম মানে আমি ইয়াতে 36 40 and 48 ৰ এলচিএম ল'ব লাগে কিমান আহিব এলচিএম 36 40 আৰু লগতে আছে 48 এলচিএম ল'ব লাগে যাও যদি আমি দেখিম 4 ৰে কাটিব পাৰি 9 বাৰ 10 বাৰ আৰু 12 বাৰ দেন দেখিবা 2 ৰে কাটিব পাৰিবা 9 থাকি গ'ল 5 আহি গ'ল আৰু 6 আহি গ'ল দেন দেখিবা 3 ৰে কাটিব পৰা যাব 3 বাৰ গ'ল 5 থাকি গ'ল 2 বাৰ গ'ল আৰু তো নেযায় নেযায় এইখিনিতে পূৰণ কৰি দে 4 দুগুণ 8 8 3 গুণ 24 24 3 গুণ 72 72 5 গুণ কিমান আহিব 300 60 360 দুগুণ 720 তো 720 আমাৰ কি হয় 720 হৈছে সেকেন্ড কাৰণ ইয়াতে সেকেন্ডত আছিল ন এতিয়া এইটো আকৌ মিনিটলৈকে কনভাৰ্ট কৰিব লাগিব কাৰণ ইয়াতে এনসাৰটো মিনিটত আছে এনেকুৱা নহয় যে এলচিএম যেটো আহিছে এইটো চোন এনসাৰ নাই তো ইয়াক মিনিটলৈকে কনভাৰ্ট কৰিবলৈ হলে 60 ৰে হৰণ কৰিম অৰ্থাৎ 12 মিনিটে আমাৰ আহিব কাৰেক্ট এনসাৰ ক্লিয়াৰ ওকে নেক্সট কোৱেশ্চনৰ সৈতে আগবাঢ়িছো এইটো কোৱেশ্চন ইয়াতে কি কৈছে এটা কৈছে when number is divided by 15 20 and 35 each time the remainder is 8 এনেকুৱা ধৰণৰ ভাগশেষৰ লগত জড়িত প্ৰশ্নও আহে আৰু এইটোক আমি এটা টাইপ অফ কুৱেশ্চন বুলি কৰো টাইপ এলচিএম আৰু এইচচিএফ ত ন টোটেল 12টা নে 15টা কুৱেশ্চনে আছে যদি সেই 15টা কুৱেশ্চন বুজি পোৱা এক্সামত তাৰ বাহিৰত কেতিয়াও নাহে তাৰে ভিতৰতে এটা টাইপৰ কুৱেশ্চন এইটো এটা আমাক ৰিমাইন্ডাৰ দিয়া আছে যেতিয়া আমাৰ এক্সামত এনেকুৱা ধৰণৰ ৰিমাইন্ডাৰ বেস কুৱেশ্চন দিয়ে আৰু আমাক এটা নাম্বাৰ ডিভাইড কৰাৰ কথা কৈছে আমি কি কৰো স্মলেষ্ট নাম্বাৰ উলিয়াব দিছে ন স্মলেষ্ট নাম্বাৰ মানে কি এলচিএম মানে এই তিনিটা সংখ্যাৰ লসাগু ল'ব লাগিব তো 15 20 আৰু 35 ৰ লসাগু কিমান আহিব হৰণ কৰি চোৱা 5 ৰে কাটি দিয়া 3 বাৰ গ'ল 4 বাৰ গ'ল 7 বাৰ গ'ল আৰু তো হৰণ নেযায় নেযায় তো 5 4 গুণ 20 20 7 গুণ 140 140 3 গুণ 420 তো 420 হৈছে আমাৰ এলচিএম এই এলচিএম ৰ লগত আমি কি কৰিম এতিয়া যেটো ৰিমাইন্ডাৰ আছে এটো যোগ কৰি দিয়া তো 8 টো যেতিয়া যোগ কৰিম 428 হৈ পৰিব এইটো কুৱেশ্চনৰ কাৰেক্ট আনসাৰ এইটোক আমি কওঁ ৰিমাইন্ডাৰ বেসড কুৱেশ্চনৰ এলচিএমৰ প্যাটাৰ্নৰ ৰিমাইন্ডাৰ গিভেন টাইপৰ কুৱেশ্চন যিসকলে আইডিয়া পোৱা নাই তোমালোকে এলচিএম আৰু এইচচিএম ৰ ক্লাছটো চাবা তেতিয়া বুজি পাই যাবা এইটো কোনটো টাইপৰ কুৱেশ্চন হয় নেক্সট এইটো কুৱেশ্চনত কি কৈছে 4 ৰানাৰ 4জন মানুহে দৌৰি থকাৰ কথা কৈছে আৰু এনেকুৱা ধৰণৰ মুভিং ইন এ সাৰ্কুলাৰ পাথ বুলিও কৈছে যেটা সাৰ্কুলাৰ ট্ৰেকত মুভ কৰাৰ কথা কয় 4জন ৰানাৰে দৌৰি আছে সাৰ্কুলাৰ ট্ৰেকত দৌৰি আছে মানে সিম্পল এটাই মেথড যেতিয়া ঘূৰণীয়া পথত দৌৰি থকা বুলি কয় বা বেল ৰিঙিং বুলি কয় ন আমি সদায় এলচিএম উলিয়াব লাগে মানে আমি গোটেই কুৱেশ্চন পঢ়াৰ প্ৰয়োজনেই নাই আমি সিম্পলি এলচিএম উলাই লওঁ এনে 200 আছে 300 আছে 360 আৰু 450 এই গোটেই কেইটা সংখ্যাৰ এলচিএম কিমান আহিব 200 300 360 আৰু লগতে আছে 450 ইয়াৰে যদি এলচিএম উলিয়াবলৈ যাওঁ আমি দেখিছো গোটেই কেইটাৰ এটা এটা 0 আছে তো 10 ৰে কাটিব পৰা যাব তো 10 ৰে কাটি দিলো প্ৰথমতে ক্যালকুলেশনটো অকবা সৰু বনাই দিলো এটা নেক্সট টাইম দেখিছো 5 ৰে হৰণ কৰিব পৰা যাব তো 5 4 গুণ 20 5 6 গুণ 30 36 ক নেযায় 5 9 গুণ 39 এইবাৰ দেখিছা তোমালোকে এটা 3 ৰে হৰণ কৰিব পৰা যাব বা 2 ৰে কৰি দিয়াচোন 2 ৰে কৰি দিলে দেখিবা দুবাৰ যাব 3 বাৰ যাব 18 বাৰ গ'ল এনে ইয়াতে 9 থাকি গ'ল দেন তোমালোকে ইয়াতে 3 ৰে হৰণ কৰিব পাৰিবা 2 থাকি গ'ল এবাৰ আহি গ'ল 3 6 গুণ 18 3 3 গুণ 9 আকৌ তোমালোকে ইয়াতে এবাৰ 3 ৰে হৰণ কৰিব পাৰিবা আৰু তাৰ পিছত এবাৰ তোমালোকে 2 ৰে হৰণ কৰিব পাৰিবা ঠিক আছে 3 ৰে হৰণ কৰিলে 3 2 গুণ 6 আহিব ন তো 2 দুটা আহিলে এবাৰ 2 ৰে হৰণ যাব এটা এইখিনি পূৰণ কৰিলে দেখিবা 10 5 গুণ 50 50 2 গুণ 100 100 3 গুণ 300 103 গুণ 303 গুণ 900 902 গুণ 1800 তো 1800 আহি গ'ল আমাৰ লসাগু এটো এনসাৰ হয় নেকি তো আমাক কি সুধিছে লাষ্টৰখিনি এতিয়া কমপ্লিট কৰা আফটাৰ হাউ মাচ টাইম দে ডু মিট এট the starting point for the first time আৰু হেৰে কেতিয়া লগ পাব এইটো সুধিছে তো 1800 টো আমাৰ কাৰেক্ট আনসাৰ হৈ যাব তো 1800 সেকেন্ড অপচনত আছে 1800 সেকেন্ড পাছত কিহতে আকৌ এবাৰ একেটা জায়গাতে লগ হ'ব নেক্সট কোৱেশ্চনৰ ফালে আহিছো এইটো কোৱেশ্চন চোৱা কিছুমান কোৱেশ্চন ন এইবিলাক কোৱেশ্চন ইমান ল্যাঙ্গুৱেজ আছে এইবিলাক ইমান মাথা মাৰিব লগা নাই এটা চাব লাগে যে ঘূৰণীয়া পথত দৌৰি আছে নেকি মই যেতিয়াই লসাগুৰ গসাও পঢ়া মই পাওৱে ঘূৰণীয়া পথত দৌৰি থকা ঘন্টা বাজি থকা বস্তুৰ
কিবা জুখিব লগা তেনেকুৱা ধৰণৰ আমি কিছুমান কিৱৰ্ড মনত ৰাখো সকলোতকৈ সৰু সংখ্যা অংকৰ লগত জড়িত প্ৰশ্ন তেনেকৈ যেতিয়া কয় ন সদায় লসাগু উলিয়াব লাগে তাত বেলেগ মাথা মাৰিব লগা একোই নাই নেক্সট কুৱেশ্যন এইটো এনে কৈছে 4 বেলছ আকৌ বেল ৰিঙৰ কথা কৈছে মানে কি উলিয়াম অবভিয়াছলি ন এলচিএম কাৰ এই চাৰিটা সংখ্যাৰ তো 4 আছে 6 আছে 8 আছে 14 আছে হৰণ কৰি দিয়া 2 ৰে কাটিব পৰা যাব দুবাৰ গ'ল দেন আকৌ 3 বাৰ গ'ল দেন 4 বাৰ গ'ল 7 বাৰ গ'ল আৰু তো নেযায় আৰু যাব জানো ইয়েস দুবাৰ 2 ৰে যাব এবাৰ 2 ৰে গ'ল 3 থেকে গ'ল দুবাৰ গ'ল আৰু নেযায় এতিয়া এইখিনি পূৰণ কৰিলে দেখিবা 2 2 গুণ 4 4 3 গুণ 12 12 2 গুণ 24 24 7 গুণ ইমান আহিব 7 2 গুণ 14 140 আৰু আকৌ 7 4 গুণ 28 এটা যোগ হ'ব 40 50 60 168 তো 168 আমাৰ আহি গ'ল এলচিএম এতিয়া 168 যিটো এলচিএম আহিছে এটোক আমি কি কৰিব লাগিব আকৌ এটোক আমি কনভাৰ্ট কৰিব লাগিব মিনিট এণ্ড ছেকেণ্ডত তো চোৱা 120 ছেকেণ্ড মানে কি 120 ছেকেণ্ড মানে হৈছে 2 মিনিট হয়নে তো আমাৰ ইয়াতে 2 মিনিট আহিব কাৰণ 3 মিনিট মানে 180 ছেকেণ্ড ন তো 2 মিনিটৰ কোনটো আছে অপচন এটাই আছে তো 2 মিনিট 48 ছেকেণ্ডে হৈ গ'ল কাৰেক্ট আনসার 2 মিনিট হৈ পেলাই 48 ছেকেণ্ড গৈছে ক্লিয়াৰ ওকে নেক্সট কোৱেশ্চনৰ ফালে আহিছো এইটো কোৱেশ্চন আৰে কি কৈছে the greatest number of 4 digits চাৰিটা অংকৰ ডাঙৰ সংখ্যাটো উলিওৱা মই অকনমান আগতে মেনচন কৰিছিলো যে অংকৰ লগত জড়িত যেতিয়াই প্ৰশ্ন আহিব সদায় লসাগু ল'ব লাগে অৰ্থাৎ এইটো কোৱেশ্চন কি কৈছে 4 digit largest number greatest number উলিয়াব দিছে চাৰিটা অংকৰ তো চাৰিটা অংক বুলি কৈছে ন মানে লসাগুৱে উলিয়াব লাগিব কাৰ লসাগু এইকেইটা সংখ্যাৰ 3 5 7 9 তো 3 5 7 আৰু 9 যদি মই লসাগু উলিয়াবলৈ যাম মই দেখিম 3 ৰে কাটিব পৰা যাব এবাৰ দেন আকৌ যাবনে নাযায় এটা এইখিনি পূৰণ কৰি দিয়া 5 3 15 15 7 গুণ 105 105 3 গুণ 315 315 আহি গ'ল আমাৰ লসাগু এটা এইটোৱে কাৰেক্ট আনসার হয়নে নহয় এটা আৰু কাম আছে কি কাম আছে আমাক কৈছে চাৰিটা অংকৰ ডাঙৰ সংখ্যাটো উলিওৱা আমি এইটো সংখ্যাৰ লগত এনেকুৱা কিবা এটা পূৰণ কৰিব লাগিব যাতে চাৰিটা অংকৰ ডাঙৰ সংখ্যাটো পাওঁ চাৰিটা অংকৰ কি পাওঁ ডাঙৰ সংখ্যাটো এটা কেনেকৈ গম পাম যে চাৰিটা অংকৰ ডাঙৰ সংখ্যা পাইছো নে নাই তো তাৰ কাৰণে তোমালোকে প্ৰথমে 10 এটা পূৰণ কৰিছা 10 এটা পূৰণ কৰিলে দেখিবা 3150 আহিব হয়নে এতিয়া 3150 টো সকলোতকৈ ডাঙৰ সংখ্যা হয় জানো নহয় এতিয়া ইয়াৰ লগত আৰু কি পূৰণ কৰিব পৰা যাব তো দেখিবা ইয়াৰ লগত যদি মই এটা 3 পূৰণ কৰো 3000 3 গুণ কিমান নো 3000 3 গুণ 9000 হয়নে 3000 3 গুণ কৰিলে 9000 যদি মই 4 পূৰণ কৰি দিও 3000 4 গুণ কিমান আহিব 12000 এটা 12000 সংখ্যাটো চোৱাচোন কিমানটা শূন্য আছে 12000 ত 5টা অংক আছে আমাক 4টা অংকৰহে ডাঙৰ সংখ্যা উলিয়াব দিছে তো আমি 12000 টো ল'ব নোৱাৰো মানে আমি 3 ইয়াতে 3 এটা পূৰণ কৰিব লাগিব আৰু 3 পূৰণ কৰি পেলাই দেখিম ইয়াতে কিমান আহিব 9450 আহিব এতিয়া 9450 টো 4টা অংকৰ ডাঙৰ সংখ্যা হয়নে 4টা অংকৰ একদম ডাঙৰ সংখ্যা কোনটো 9999 এতিয়া এইটো অংকৰ একদম ওচৰা ওচৰি সংখ্যা আমাক লাগে তাৰ কাৰণে আমি কি কৰিম ইয়াৰে লগত চেষ্টা কৰিম যে 315 যোগ কৰিব পাৰি নেকি যদি ইয়াতে 315 এটা যোগ কৰা হয় কি হ'ব তেতিয়া কি হৈ যাব এইটো 9765 হ'ব এতিয়া 9765 এটা পালো এতিয়া ট্ৰাই কৰিম ইয়াৰে লগত আৰু 315 এটা যোগ কৰিব পৰা যায় নেকি যেতিয়ালৈকে আমি 315 কৈ যোগ কৰি গৈ থাকিব পাৰিম তেতিয়ালৈকে আমি কৰিম এতিয়া মই যদি ইয়াৰে লগত 3765 লগত 315 এটা যোগ কৰো মই দেখিম কি হৈ যাব 10000 সামথিং হৈ যাব হয়নে 10000 ক্ৰস কৰি যাব মানে 10000 কিমান হ'ব 80 হৈ যাব 10080 আৰু 10080 বুলি কোৱাৰ লগে লগে সেইটো 5টা অংকৰ সংখ্যা হৈ গ'ল 10080 বুলি ক'লে 5টা অংকৰ সংখ্যা আৰু 5টা অংকৰ সংখ্যাটো আমাক নালাগে মানে আমি আৰু যোগ কৰিব নোৱাৰো 9765 হৈছে 3টা অংকৰ 4টা অংকৰ ডাঙৰ সংখ্যা যিটো এই গোটেইকেইটা সংখ্যাৰে হৰণ যায় এতিয়া আমাক কৈছে আকৌ ৰিমাইণ্ডাৰো ল'ব লাগিব তো ৰিমাইণ্ডাৰ 4টা আছে ন বেলেগ বেলেগ তো তোমালোকে চাব লাগে ভাগশেষ আৰু ইয়াতে যিকেইটা সংখ্যা আছে তাৰ পাৰ্থক্য কিমান মানে 3 আৰু 1ৰ মাজৰ পাৰ্থক্য কিমান 2 5 আৰু 3ৰ মাজৰ পাৰ্থক্য কিমান 2 7 আৰু 5ৰ মাজৰ পাৰ্থক্য কিমান 2 9 আৰু 7ৰ মাজৰ পাৰ্থক্য কিমান 2 মানে গোটেইকেইটা ভাগশেষ আৰু গোটেইকেইটা সংখ্যাৰ মাজৰ পাৰ্থক্য হৈছে 2 এই 2টো তোমালোকে ইয়াতে মাইনাস কৰি দিয়া 2 এটা মাইনাস কৰিলে কি আহিব 9763 তো 9763 আমাৰ কাৰেক্ট আনসার আহি গ'ল এইটোৱে হৈছে আমাৰ ওয়ে কোৱেশ্চনটো সলভ কৰা নেক্সট কোৱেশ্চনৰ ফালে আহিছো এইটো কোৱেশ্চন এনে কি কৈছে এলসিএম উলিয়াব দিছে কেইটামান আমাক কি দিছে ফ্ৰেকশন দি দিছে আৰু যেতিয়াই ফ্ৰেকশনৰ আমাক এলসিএম উলিয়াব দিয়ে আমি কি কৰো ফ্ৰেকশনৰ লসাগু উলিয়াবলৈ দিলে টেকনিকটো হৈছে এনেকুৱা যদি লসাগু দিছে ওপৰৰ সংখ্যা কেইটাৰ লসাগু এতিয়া ইয়াৰে ওপৰত কোন আছে 2 আছে 4 আছে 5 আছে ইহঁতৰ লসাগু কিমান আহিব লসাগু আহিব 20 কাৰণ আমি 20 এটা এনেকুৱা সংখ্যা 2 ৰে হৰণ কৰি 4 ৰেও যায় 5 ৰেও যায় হয় ঠিক এনে গসাও কিমান আহিব 3 5 আৰু 6 এই সংখ্যা তিনিটা 6 ৰে 3 5 নহয় এইটো 9 আছে ন এইটো 9 আছে চোন ইয়াতে তো 3 9 আৰু 6 কি আহিব কোন এনেকুৱা সংখ্যা আছে যিটোৰে তিনিওটাকে হৰণ যায় তো দেখিম 3 ৰে হৰণ যায়চোন তো 3 হৈ গ'ল তলত তো 20/3 হৈ গ'ল এইটো কোৱেশ্চনৰ
কারেক্ট এনসার নেক্সট কুৱেশ্যনৰ ফালে আহিছো এইটো কুৱেশ্যন এনেকৈ কৈছে the greatest number which when divided by greatest number এটা উলিয়াব দিছে যিটোৰে ইহঁত দুয়োটাকে হৰণ কৰিলে ভাগশেষ 5 আৰু 7 আহিব যেতিয়া আমাক এনেকুৱা ধৰণৰ গ্ৰেটেষ্ট নাম্বাৰ উলিয়াব দিয়ে আমি উলিয়াব কি লাগে HCF কিন্তু যদি ভাগশেষৰ ইয়া থাকে ভাগশেষটো বিয়োগ কৰি দিয়া মানে ইয়াৰে পৰা 5 বিয়োগ ইয়াৰে পৰা 7 বিয়োগ কৰি দিয়া আৰু দিলে আমি সংখ্যা কি পাম এটা পাম 984 আৰু এটা পাম 1320 আৰু এই সংখ্যা দুটাৰে আমি কি উলিয়াব লাগে গসাউ উলিয়াব লাগে HCF তো তাৰ কাৰণে প্ৰথমতে তোমালোকে দেখিবা 4 ৰে হৰণ কৰি চাচোন 4 ৰে হৰণ কৰিলে দেখিবা 4 2 গুণ 8 4 4 গুণ 16 4 6 গুণ 24 ঠিক আছে দেন 4 3 গুণ 12 4 3 গুণ 12 330 আহি গ'ল দেন আকৌ দেখিবা তোমালোকে ইয়াতে 2 ৰে হৰণ কৰিব যাব 12 আৰু 3 আহি গ'ল ইয়াতে দেখিবা 2 ৰে হৰণ কৰিলে এবাৰ গ'ল 6 বাৰ গ'ল 5 বাৰ গ'ল দেন তোমালোকে আকৌ হৰণ কৰিব পাৰিবা কিহেৰে হৰণ যাব 3 ৰে যাব 3 4 গুণ 12 1 আহি গ'ল 3 ৰে 5 বাৰ গ'ল 5 বাৰ গ'ল আৰু তো হৰণ নাযায় তো এইখিনি পূৰণ কৰিলে দেখিবা 4 2 গুণ 8 8 3 গুণ 24 তো 24 এটা এনেকুৱা সংখ্যা পাই গ'লো যিটো ইহঁতৰ HCF আৰু গসাউটোৱে কি বুজায় গসাউটোৱে হৈছে এটা এনেকুৱা সংখ্যা যিটোৰে ইহঁত দুয়োটাকে হৰণ যাব তো ফাইনালি আমাৰ এনসাৰ কিমান আহি গ'ল 24 হৈ গ'ল এইটো কুৱেশ্যনৰ কাৰেক্ট এনসাৰ নেক্সট কুৱেশ্যনৰ ফালে আহিছো এইটো কুৱেশ্যন এটা কি কৈছে এটা প্ৰডাক্ট অফ টু ডিজিট নাম্বাৰ দুটা সংখ্যাৰ টু ডিজিট নাম্বাৰ দুটা অংকৰ দুটা সংখ্যা বুলি কৈছে দুটা সংখ্যাৰ পূৰণফল হৈছে এইটো আমাক কৈছে ইহঁতৰ গসাউ হৈছে 12 গসাউ 12 আমাক কৈছে পূৰণফল এইটো তেতিয়াহ'লে সংখ্যা কেইটা উলিয়াব দিছে চোৱা এতিয়া এইটো কুৱেশ্যনৰ এনসাৰ উলিয়াবৰ কাৰণে হয়তো তোমালোকৰ অকমান নলেজ থাকিলে ভাল নলেজ নহলেও তোমালোকে এনসাৰ উলিয়াব পাৰা যদি কোনোবা এজন এনেকুৱা ষ্টুডেন্ট আছে যোনে একো বহুত বেছি নাজানে বাট ষ্টিল এনসাৰ উলিয়াব পাৰিব কেনেকৈ অপচন ইলিমিনেট কৰি আমি যদি চাওঁ গসাউ যদি 12 হয় মানে ইয়াতে যিকেইটা এনসাৰ হ'ব এনসাৰ কেইটা 12 ৰে হৰণ যাব লাগিব ন তো দেখিবা 12 ৰে ইয়াতে থকা এনসাৰ দুটা হৰণ গৈছে নে 12 ৰে 12ক যাব 60ক যাব মানে এইটো হোৱাৰ সম্ভাৱনা আছে এনসাৰ 12 ৰে 72 হৰণ যাব কিন্তু 30ক নাযায় মানে এইটো এনসাৰ হোৱাৰ সম্ভাৱনা নাই 12 ৰে 36 আৰু 60 দুয়োটাকে হৰণ যায় মানে এইটোও হ'ব পাৰে এনসাৰ 12 ৰে 60 আৰু 72 দুইটাকে হৰণ যায় তো এইটো এনসাৰ হ'ব পাৰে তো আমি দেখিলো ইয়াতে থকা এনসাৰ কেইটাৰ আমাৰ প্ৰথমটো 3টো আৰু 4টো হ'ব পাৰে তাৰপিছত এতিয়া এই সংখ্যা কেইটা পূৰণ কৰি চোৱাচোন যদি এই দুয়োটা সংখ্যা পূৰণ কৰি দিও দিলে এনসাৰটো আহিব লাগে 2160 আহিছে নেকি তো দেখিবা 12 6 গুণ 72 মানে 720 আহিব এনসাৰ যিটো আমাৰ 2160 সমান নহয় মানে এইটো ভুল দেন 36 into 6 কৰিলে 60 কৰিলে দেখিবা ইয়াতে আহিব 2160 আহিব মানে আমি যিটো ৰিকোয়াৰ্ড পূৰণফল আছে সেইটো আমি পাম এই দুটা সংখ্যা পূৰণ কৰিলে তো এইটোৱে হৈ গ'ল সেইকাৰণে কাৰেক্ট এনসাৰ বাকি কেইটা আমাৰ কি হৈ যাব ভুল হৈ যাব এনেকেও আমি কৰিব পাৰো আৰু যদি আমি প্ৰপাৰ মেথডৰ ফালে যাওঁ তেতিয়াহ'লে আমি কি কৰিম এটা যিটো পূৰণফল বুলি কৈছে ফৰ্মুলা এটা আছিলে LCM into HCF ইজ ইকুৱেল কি আছিলে ইজ ইকুৱেল আছিলে A into B মানে সংখ্যা দুটাৰ পূৰণফল এতিয়া ইয়াতে আমাক গসাউ দিয়া আছে 12 সংখ্যা দুটাৰ পূৰণফল দিয়া আছে 2160 যদি আমি 12 ৰে যদি এইটো হৰণ কৰি দিও আমি কি পাই যাম LCM পাই যাম তো LCM কিমান আহি যাব 12 ৰে হৰণ কৰি দি আছো 12 1 গুণ 12 কিমান থাকি গ'ল 9 থাকি গ'ল 12 গুণ 96 তো 180 180 হৈছে LCM এতিয়া এইখিনি কথা আমি জানিব লাগে যে LCM এটা এনেকুৱা সংখ্যা যাৰ ভিতৰত দুটা পাৰ্ট থাকে এটা হল গসাউ আৰু এটা হল বাকি বেলেগ পাৰ্ট তো ইয়াতে যদি আমি চাও 180 টো আমি 12 পূৰণ কিবা ভাঙিব পাৰিম নেকি 12 ৰ লগত পূৰণ কৰি কিবা 12 পূৰণ ভাঙিছো কাৰণ 12 টো গসাউ ন গসাউটো পূৰণ কিবা এটা কৰিব লাগে তো গসাউ পূৰণ আমি 15 কৰিব পাৰিম 12 ৰ লগত 15 পূৰণ কৰিলে 180 আহিব ঠিকে আছে এতিয়া আমি নেক্সট কি কৰিব লাগে যেটো ইয়াতে 15 পালো ন তাক আকৌ দুটা পাৰ্টত ভাঙিব লাগে এনেকুৱা দুটা পাৰ্টত ভাঙিবা যাতে সিহঁত কো প্ৰাইম নাম্বাৰ হয় সহমৌলিক সংখ্যা কেনেকৈ হ'ব এটা হল 3 পূৰণ 5 আৰু এটা হ'ব 1 পূৰণ 15 তো আমাৰ যিকেইটা এনসাৰ হ'ব ন এই যিটো কুৱেশ্যন আছে একৰ্ডিং টু দিস কুৱেশ্যন আমাৰ দুটা এনসাৰ আহিব পাৰে এটা সংখ্যা হ'ব 36 আৰু এটা সংখ্যা হ'ব 60 আৰু এটা এনসাৰ হল এটা সংখ্যা হ'ব 12 আৰু এটা সংখ্যা হ'ব 180 এই দুয়োটা আমাৰ কাৰেক্ট এনসাৰ হ'ব পাৰে এই যিটো কুৱেশ্যন তোমালোকক দিয়া আছে ন এই কুৱেশ্যনৰ আমাক দুটা এনসাৰ আহিব পাৰে এটা হল এইটো এনসাৰ এটা হল এইটো এনসাৰ যদি অপচনত এই দুটা থাকিলেতেন আমি দুয়োটাকে কাৰেক্ট বুলি ক'লোহেঁতেন কিন্তু অপচনত আমাৰ কোনটো আছে 36 পূৰণ 60 কেনেকৈ পাইছো এইকেইটাৰ কাৰণে মই কি কৰিছো 12 টো এবাৰ 3 ৰ লগত পূৰণ কৰিছো 12 3 গুণ 36 12 টোক এবাৰ 5 ৰ লগত পূৰণ কৰিছো 12 5 গুণ 60 12 টোক এবাৰ 1 ৰ লগত পূৰণ কৰিছো 12 1 গুণ 12 12 15 গুণ 180 তো এনেকৈ আমি এনসাৰ কেইটা পাওঁ ঠিক আছে এইটো আমি ফেক্টৰাইজেশ্যন মেথড বুলি কওঁ যেটো অকমান ট্ৰিকি হয় বুজিবলৈ কিন্তু বুজি পোৱাৰ পিছত যিকোনো কুৱেশ্যনে ইজিলি ওলাই নেক্সট কুৱেশ্যনৰ ফালে আহিছো এইটো কুৱেশ্যন the largest number which divides 2573 এটা কথা এৰে মেনশন কৰো দে এই ক্লাসটো প্ৰেক্টিস ক্লাস হয় তো ইয়াতে আমি যদি এইখিনিতকৈ স্লো যাও মই কথাখিনি কৈ থকাৰ কাৰণে হয়তো অকমান টাইম বেছি লাগি যায় 10 মিনিটত নহয় এৰে যদি জাস্ট তোমালোকে সলভ কৰিব বিচৰা ন তেতিয়াহলে তোমালোকে একদম ফোকাস দি পেলাই এনসাৰটো অকল সলভ কৰিব লাগিব তেতিয়াহে এনসাৰ আহিব ঠিক আছে ইয়াতে তোমালোকে
এই যিকেইটা মেথড আছে এইকেইটা মেথডত কেলকুলেশ্যনো কৰিব লগা হ'ব তো বহুতখিনি কাম থাকিব ইয়াতে যদি এক্সপ্লেনেশ্যন তোমালোকে চাব বিচৰা যে আমাক গোটেইখিনি ডেফটত পঢ়াব লাগে বেসিক্সৰ পৰা পঢ়াব লাগে অলৰেডি কমপ্লিট মেথছ বুলি এটা সিৰিজ মই কৰাই আছো হৈ আছে সাইমালটেনিয়াছলি ক্লাছ তোমালোকে ভিডিও সেকশনত বা লাইভ সেকশনত অকমান স্ক্ৰল কৰিলে বা প্লেলিষ্ট সাৰ্চ কৰিলে হ'ল প্লেলিষ্ট এখন বনোৱা আছে কমপ্লিট মেথছ বাই নিৰ্মল ছাৰ সাৰ্চ কৰিবা তাত বেসিক্সৰ পৰা গোটেইখিনি বস্তু পঢ়োৱা হৈ আছে আৰু ইয়াতে জাস্ট প্ৰেক্টিস ক্লাছ তাত ভালদৰে শিকি লোৱা বেসিক শিকি লোৱা কনসেপ্ট শিকি লোৱা ইয়াতে সেইবিলাক প্ৰেক্টিস কৰা হয় নে নাই বেনিফিচিয়েল হ'ব তোমালোকৰ এটা কৈছে লাৰ্জেষ্ট নাম্বাৰ which divides 25 73 and 97 to leave the same remainder যেতিয়া same remainder বুলি কয় same remainder আৰু লাৰ্জেষ্ট নাম্বাৰ বুলি কয় আমি সংখ্যাকেইটাৰ পাৰ্থক্য ল'ব লাগে অৰ্থাৎ এই সংখ্যাকেইটাৰ ডিফাৰেন্স লৈ লোৱা তো 73 পৰা 25 মাইনাস কৰিলে কিমান আহিব 25 থাকি গ'ল দেন 35 45 40 হৈ গ'ল আকৌ 3 48 48 আহি গ'ল এই দুটা সংখ্যা ডিফাৰেন্স দেন 97 আৰু 73 ডিফাৰেন্স কিমান আহিব এইটো আহিব আমাৰ 83 93 20 থাকি গ'ল আৰু 25 25 আহি গ'ল তাৰ পাছত 25 নে 24 24 আহিব 24 আহি গ'ল দেন 97 আৰু 25 ৰ ডিফাৰেন্স কিমান আহিব এইটো পৰা বিয়োগ কৰি দিয়া 2 থাকি গ'ল দেন আহি গ'ল আমাৰ 72 তো আমি কি কৰিছো আমি এবাৰ 25 আৰু 73 ৰ মাজৰ পাৰ্থক্য লৈছো এবাৰ 73 আৰু 97 ৰ মাজৰ ডিফাৰেন্স লৈছো এবাৰ 97 আৰু 25 ৰ মাজৰ ডিফাৰেন্সটো ইয়াতে লিখিছো মানে সংখ্যা কেইটাৰ মাজৰ পাৰ্থক্য ল'ব লাগে যদি সেম ৰিমাইন্ডাৰ বুলি কয় যিকেইটা ডিফাৰেন্স পালো ন ইহঁতৰ সিম্পলি তোমালোকে HCF ওলাই দিয়া কাম খতম সিম্পলি HCF ইহঁতৰ HCF কিমান আহিব দেখিছাই চাগে কিমান আহিব 24 24 ৰে হৰণ কৰিলে 24 ক গৈছে 48 ক গৈছে 72 ক গৈছে তো আমি কম 24 ইজ দা নাম্বাৰ যিটোৰে এই সংখ্যাকেইটা ডিভাইড কৰিলে ভাগশেষ সেম থাকিব ভাগশেষ সেম থাকিব এইটো ৰিমাইন্ডাৰ সেম কনসেপ্টৰ কোৱেশ্চন ৰিমাইন্ডাৰ সেম কনসেপ্টৰ বা ৰিমাইন্ডাৰৰ লগত ৰিলেট কৰা কোৱেশ্চন টোটেল আছেই মাত্ৰ 5টা এনেকুৱা নহয় যে হিউজ আছে আৰু লগতে মই জনাই দিওঁ যদিহে তোমালোকে ই কুইপেটৰ যিকোনো কোৰ্সৰ সৈতে জড়িত হ'ব বিচৰা তেতিয়াহ'লে তোমালোকে ইউজ কৰিব পাৰিবা NIR 20 কুপন কোডটো সৰে তোমালোকে 20% এটা ডিসকাউন্ট পাই যাবা ওকে আৰু লগতে মই জনাই দিওঁ যদি কোৱেশ্চন প্ৰেক্টিস কৰাৰ কাৰণে তোমালোকৰ বুক বিচাৰি আছা কোৱেশ্চন ক'ৰ পৰা প্ৰেক্টিস কৰিলে ভাল হ'ব তেতিয়াহ'লে তোমালোকে এই কেপচুলখনো পাৰচেজ কৰিব পৰা তোমালোকে স্ক্ৰিনত দেখি আছা নাম্বাৰ আহিছে কন্টাক্ট নম্বৰ ফোন কৰি পেলাই ক'লে হ'ল মেথছৰ কেপচুলখন লাগে এছামিজ মিডিয়ামতো আছে ইংলিশ মিডিয়ামতো আছে যোনখন তোমালোকক লাগে বোলে মোক এছামিজত লাগে কৈ দিবা এবাৰ দেন এছামিজত আহি যাব ইংলিশত লাগিলে ইংলিশত কৈ দিলে হ'ল ইংলিশত আহি যাব ইয়াতে যিবিলাক কোৱেশ্চন আছে ইয়াতে যেনেকৈ আমি টাইপ ওয়াইজ কোৱেশ্চন কৈ আছো মই যে কৈছো যে ৰিমাইন্ডাৰ বেস কোৱেশ্চন 5টা আছে সেই 5টা কোৱেশ্চন ক'ত পাবা এইখন কিতাপত পাবা তেনেকুৱা ধৰণৰ বেলেগ বেলেগ চেপ্টাৰৰ সেই টাইপ ওয়াইজ কোৱেশ্চন বিলাক ক'ত আছে গোটেইখিনি ইয়াতেই আছে জাস্ট পাৰচেজ কৰি পেলাই তোমালোকে নিজৰ ফালৰ পৰা প্ৰেক্টিস কৰিব পাৰিবা যদি কিবা ডাউটছ থাকে ইয়াতে মই আছো এই কমেন্ট বক্সত হওক মোৰ টেলিগ্ৰাম চেনেল মেথছ বাই নিৰ্মল ছাৰ তাত জনাব পাৰিবা কন্টেক্ট কৰিব পাৰিবা ই কুহিবা তো কোনো প্ৰবলেম নাই জাস্ট পঢ়া সকলোৱে ভালদৰে এক্সামৰ কথা গম পাইছে সকলোৱে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৈছে অলৰেডি যে 2 লাখ আৰু ভ্যাকেন্সি আহিব মানে ভ্যাকেন্সিটো আহিব হয়তো এদিন দেৰি হ'ব পাৰে হয়নে কালি আহিব বুলি কৈছে পৰহি আহিব তাৰে দুদিন পিছত আহিব কিন্তু আহাটো আহিব আমি প্ৰিপেয়াৰ থকাটো জৰুৰী তো আমি প্ৰিপেয়াৰ থাকিব লাগিব লগ পাম সকলোকে অন্য এটি ক্লাছত আজিৰ কাৰণে ইয়াতে সামৰিছো থ্যাংক ইউ